ডেডলাইন যিমানেই কাষ চাপিছে সিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইৰাণে আমেৰিকাৰ সকিয়নিকো কেৰেপ কৰা নাই ইৰাণে আমেৰিকাৰ সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকিও তলাব পৰা নাই ইৰাণক আৰু এতিয়া মানৱ শৃংখল কৰি ইৰাণক ৰক্ষা কৰিবলৈ দেশৰ জনতা সাজু হৈছে দেশৰ লাখ লাখ যুৱক যুৱতী এই মুহূৰ্তত মানৱ শৃংখলেৰে সাজু হৈছে দেশ ৰক্ষা কৰিবলৈ আমেৰিকাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ যুদ্ধই ভয়াবহ ৰূপ ধাৰণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হুংকাৰৰ পিছতে সমগ্ৰ বিশ্ব বৰ্তমান কম্পিত সমগ্ৰ বিশ্ব বৰ্তমান সন্ত্ৰস্ত যুদ্ধ বিপৰ্যয়ে তছনছ কৰিব ইৰাণক যুদ্ধ বিপৰ্যয়ত স্থবিৰ হৈ পৰিব সমগ্ৰ মধ্যপ্ৰাচ্য লগতে সমগ্ৰ বিশ্ব কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সকিয়নি আজি নিশা 8 বজা মঙ্গলবাৰে নিশা 8 বজা ডেডলাইন উকলিব হৰমুজ প্ৰণালী মুকলি কৰি নিদিয়াৰ অন্তিম সেকেন্ডলৈ অপেক্ষা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছত জপিয়াই পৰিব ইৰাণৰ ওপৰত ইৰাণৰ সাধাৰণ জনতাক লক্ষ্য কৰি আক্ৰমণ চলোৱা হ'ব ইৰাণৰ সকলো আন্তঃগাঁথনি চুৰমাৰ কৰি পেলোৱা হ'ব মাটিৰ লগত মিহলি কৰি দিয়া হ'ব এই হুংকাৰ প্ৰদান কৰি ট্ৰাম্পে কৈছে ইৰাণক নৰকত পৰিণত কৰা হ'ব ইৰাণক আদিম যুগলৈ লৈ যোৱা হ'ব প্ৰস্তৰ যুগলৈ লৈ যোৱা হ'ব ইৰাণক আৰু তাৰ বাবে অপাৰেশন আৰম্ভ কৰিবলৈ সাজু হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ডেডলাইন যিমানেই চমু চাপিছে সিমানেই কিন্তু ইৰাণক তলাব পৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই হুংকাৰে বহুখিনি পৰীক্ষা নিৰীক্ষা কৰিলে ইৰাণক সৈমান কৰাব পাৰি নেকি ইৰাণক আত্মসমৰ্পণ কৰোৱাব পাৰি নেকি তাৰ বাবে ট্ৰাম্পে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰি গল প্ৰথম অৱস্থাত 48 ঘণ্টাৰ যুদ্ধবিৰতি তাৰ পিছত 5 দিনৰ যুদ্ধবিৰতি আৰু সকলোকে আচৰিত কৰি একপক্ষীয়ভাৱে 6 এপ্ৰিল অৰ্থাৎ কালিলৈকে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰি 10 দিনলৈ যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে কিন্তু প্ৰতিটো যুদ্ধবিৰতিৰ প্ৰস্তাৱে উফৰাই গৈছে ইৰাণে প্ৰতিটো যুদ্ধবিৰতিৰ প্ৰস্তাৱক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই ইৰাণে আমেৰিকা আৰু ইৰাণৰ এই যুদ্ধবিৰতিৰ ক্ষেত্ৰত আলোচনা আগবঢ়াই নিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰি পাকিস্তানেও কিছু উদ্যোগ গ্ৰহণ কৰিছিল আৰু পাকিস্তানৰ জৰিয়তে আমেৰিকালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে ইৰাণে যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সাময়িক যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোনছাটেই অস্বীকাৰ কৰিছে নাকচ কৰিছে ইৰাণে আৰু পাকিস্তানৰ জৰিয়তে সেই বাৰ্তা দিছে ইৰাণে আমেৰিকাক বৰং আন 10টা চৰ্তহে আমেৰিকাৰ ওপৰত আৰোপ কৰিছে আৰু এই 10টা চৰ্তৰ ভিত্তিত স্থায়ী সমাধান হোৱাটো বিচাৰিছে ইৰাণেও যুদ্ধ নিবিচাৰে কিন্তু ইৰাণৰ দাবী মানি ল'ব লাগিব আৰু সেইবাবে ফেপেৰি পাতি মৰখাহ কৰি আমেৰিকাৰ ওচৰত আন 10টা চৰ্ত আৰোপ কৰি যুদ্ধৰ স্থায়ী সমাধান বিচাৰিছে ইৰাণে কিন্তু তাৰ পৰিৱৰ্তে হৰমুজ প্ৰণালী মুকলি কৰি নিদিলে আজি মঙ্গলবাৰে নিশা 8 বজা আৰু ভাৰতীয় সময় অনুসৰি সেয়া বুধবাৰে পুৱতি নিশা 4:30 বা বুধবাৰে কাহিলি পুৱা 4:30 আক্ৰমণ চলিব ইৰাণৰ ওপৰত ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছে হৰমুজ প্ৰণালী মুকলি কৰি নিদিলে ইৰাণৰ জনতাৰ ওপৰত আক্ৰমণ হ'ব ইৰাণৰ সকলো আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ হ'ব শক্তি প্ৰকল্প বিদ্যুৎ প্ৰকল্প সকলো এফালৰ পৰা ধাহি মুহি নিব এক বৃহৎ অপাৰেশ্যনৰ জৰিয়তে এক বৃহৎ এয়াৰ ষ্ট্ৰাইক স্থলসেনা নৌসেনা সকলো সাজু হৈছে এই মুহূৰ্তত ইৰাণৰ ওপৰত আক্ৰমণ কৰিবলৈ কাৰণ এই কুচকাৱাজ কিছুদিনৰ পৰা চলাই আছিল ৰন্তৰীসমূহ ইতিমধ্যে ইৰাণ অভিমুখে ৰাওনা হৈছিল পাৰস্য উপসাগৰ দক্ষিণ চীন সাগৰ ভাৰত মহাসাগৰ ভূমধ্য সাগৰ ওমান উপসাগৰ সকলোৰে ফালৰ পৰা ইৰাণ অভিমুখে ৰাওনা হৈছিল আমেৰিকাৰ ৰন্তৰীসমূহ এয়াৰক্ৰাফ্ট কেৰিয়াৰসমূহ গতিকে তেনেস্থলত এই মুহূৰ্তত আমেৰিকাৰ কেইবাটাও ঘাতক ইউনিট আমেৰিকাৰ সেনাৰ কেইবাটাও ঘাতক ইউনিট সাজু হৈ আছে ইৰাণত আক্ৰমণ কৰিবলৈ গতিকে তেনেস্থলত এতিয়া ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেস্কিয়ানে ঘোষণা কৰিছে যে প্ৰয়োজনত তেওঁ দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু আছে ইৰাণৰ জনতা সাজু আছে দেশৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিবলৈ আৰু সেইবাবে 1,40 লাখ সাধাৰণ জনতা ওলাই আহিছে সাজু কৰা হৈছে লাখ লাখ যুৱক যুৱতীক সকলোৱে মানৱ শৃংখল কৰি আন্তঃগাঁথনিসমূহৰ সন্মুখত এই মুহূৰ্তত থিয় দিছে কাৰণ আন্তঃগাঁথনিক যেহেতু টাৰ্গেট কৰা হ'ব অসামৰিক আন্তঃগাঁথনি এফালৰ পৰা ধাহি মুহি নিব আমেৰিকাই আৰু সেইবাবে সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা আৰু লগতে ইজৰাইলৰ এই সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লাখ লাখ যুৱক যুৱতীক
আন্তঃগাঁথনিসমূহৰ চাৰিওফালে মানৱ শৃংখল সৃষ্টি কৰা হৈছে, মানৱ শৃংখল গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু বৰ্তমান দেশ ৰক্ষাৰ বাবে এনেদৰে মানৱ শৃংখল কৰি সাজু হৈ আছে দেশৰ লাখ লাখ যুৱক যুৱতী বা জনতা। অৰ্থাৎ মানৱ শৃংখল গঠন কৰি হ'লেও ইৰাণক ৰক্ষা কৰিবলৈ, দেশক ৰক্ষা কৰিবলৈ অংগীকাৰ লৈছে চৰকাৰৰ লগতে সাধাৰণ জনতায়ো, সাধাৰণ নাগৰিকেও সেই বাৰ্তা দিছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে সদম্ভ ঘোষণা কৰি কৈছে যে আমাৰ জনতা সাজু আছে দেশক ৰক্ষা কৰিবলৈ। কাৰণ ইতিমধ্যে প্ৰস্তাৱিত যুদ্ধবিৰতি নাকচ কৰিছে ইৰাণে। ইয়াৰ পৰিৱৰ্তে সংঘাতৰ স্থায়ী সমাধানৰ আহ্বান জনাইছে ইৰাণে মাৰ্কিন ৰাষ্ট্ৰপতিৰ ওচৰত। আৰু ইয়াৰ মাজতে আন এক খবৰ জনাব বিচাৰিছোঁ যে ইৰাণৰ চিৰাজ আৰু অন্যান্য স্থানত থকা পেট্ৰকেমিকেল যিসমূহ আন্তঃগাঁথনি আছে, লগতে একাধিক স্থানত আমেৰিকা আৰু ইজৰাইলে নতুনকৈ আক্ৰমণ চলোৱাৰো খবৰ এই মুহূৰ্তত আহি আছে। পেট্ৰকেমিকেল আন্তঃগাঁথনি, চিৰাজত থকা পেট্ৰকেমিকেল আন্তঃগাঁথনিত আক্ৰমণ, আন কেইবাটাও অঞ্চলত আক্ৰমণ চলোৱাৰ খবৰ আহিছে। ইতিমধ্যেই নতুনকৈ আক্ৰমণ চলোৱাৰ খবৰ আহিছে। কেইবাটাও স্থানত হতাহতৰ বাতৰি পোৱা হৈছে। ইজৰাইলৰ পাৰ্চী ভাষাটো আনকি সতৰ্কবাণী জাৰি কৰি মানুহক ৰেল যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। অৰ্থাৎ ৰেল আন্তঃগাঁথনিটো আক্ৰমণ চলাব, যোগাযোগ যাতায়াত সকলো ফালৰ পৰা ইৰাণক নিশেষ কৰি আনিব, সকলো ফালৰ পৰা ইৰাণক চেপি ধৰিব। তাৰ বাবে ইতিমধ্যে ব্লুপ্ৰিণ্ট আমেৰিকা আৰু ইজৰাইলে প্ৰস্তুত কৰিছে আৰু সেইবাবে পাৰ্চী ভাষাত ইৰাণৰ জনতাক ৰেল যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰেল আন্তঃগাঁথনিৰ সম্ভাৱ্য আক্ৰমণৰ ইংগিত দিয়া হৈছে আৰু তাৰ পিছত ইৰাণেও সতৰ্কবাণী জাৰি কৰিছে। গতিকে সেই ৰেল আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো আন্তঃগাঁথনিত মানৱ শৃংখলেৰে বৰ্তমান সাজু হৈছে ইৰাণৰ জনতা। অংগীকাৰ লৈছে ইৰাণৰ জনতাই দেশ ৰক্ষা কৰিবলৈ। এই কথা ইতিমধ্যে ঘোষণা কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে। আৰু সেয়েহে ট্ৰাম্পৰ সময়সীমা ডেডলাইন যিমানেই ওচৰ চাপি আহিছে, কিন্তু তেনে সময়তে তেহৰানে নিজৰ সদম্ভ ঘোষণা কৰি নিজৰ কঠোৰ স্থিতিত অটল থকা পৰিলক্ষিত হৈছে। অৰ্থাৎ যিমানেই সকিয়নি কাষ চাপিছে, ডেডলাইন ওচৰ চাপিছে, সিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পিছ হুহুকি নহাৰ ইংগিত প্ৰদান কৰিছে ইৰাণে আমেৰিকাৰ প্ৰতিটো হুংকাৰ উফৰাই দিছে আৰু আমেৰিকাৰ হুংকাৰত যে ইৰাণ পিছ হুহুকি নাহে তাৰে লক্ষণ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। মুঠৰ ওপৰত তেহৰানে ৱাশ্বিংটনৰ কথা মানি নললে, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিত আক্ৰমণৰ যি ডেডলাইন দিছিল আৰু সেই ডেডলাইনৰ পিছতো ইৰাণ পিছুৱাই যোৱাৰ কোনো লক্ষণ এই মুহূৰ্তত দেখিবলৈ পোৱা হোৱা নাই। গতিকে এতিয়া প্ৰত্যাহ্বান আমেৰিকাৰ ওচৰতো কেনেদৰে ইৰাণক বশ কৰিবলৈ সক্ষম হয়, কেনেদৰে হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ সক্ষম হয়, নে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰাৰ দৰে ইৰাণক আদিম যুগলৈ লৈ যায়, সকলোখিনি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ চৰ্চাৰ বিষয় হৈ পৰিছে আৰু যাক লৈ সমগ্ৰ বিশ্ব সন্ত্ৰস্ত হৈ আছে। যুদ্ধৰ বিভীষিকাৰ এক নতুন ছবি দেখিবলৈ পাব নেকি ভাৰতীয় সময় অনুসৰি কাইলৈ অৰ্থাৎ বুধবাৰে পুৱতি নিশা 4:30 সমগ্ৰ বিশ্বই। জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ।